ৰক্ষা কৰিব নোৱাৰে মানে আমাক নালাগে আমাৰ দাবী মানিব লাগে দাবী মানিব লাগে আমাৰ দাবী মানিব লাগে এখন চিকিৎসালয়ৰ নামকৰণক লৈ কিন্তু এতিয়া ৰাজপথত ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰা সমষ্টিৰ ঘৈৰালীবাসী ৰাইজে কিন্তু আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে এখন চিকিৎসালয়ৰ নামকৰণ সলনি কৰাক লৈ। 2020 চনত সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ৰ সাংসদ পল্লৱ লোচন দাস আৰু পীযুষ হাজৰিকাই ৰঙাপাৰা ঘৈৰালীত এখন চিকিৎসালয় আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। আৰু আজি কিছুদিন পূৰ্বে আজি প্ৰায় 2-3 মাহ পূৰ্বে কিন্তু এই যি ঘৈৰালী চিকিৎসালয় এই চিকিৎসালয়খনৰ নাম সলনি কৰা হ'ল আৰু ইয়াৰ নাম দিয়া হ'ল ফুলুগুৰি ঘৈৰালী আদৰ্শ চিকিৎসালয়, যাৰ পিছত কিন্তু এতিয়া ঘৈৰালীবাসী ৰাইজ কিন্তু ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে এতিয়া ঘৈৰালীবাসী ৰাইজ কিন্তু এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু তেখেতসকলে এই যি চিকিৎসালয় ফুলুগুৰি ঘৈৰালী আদৰ্শ চিকিৎসালয় বুলি নামাকৰণ কৰা এই চিকিৎসালয়খনৰ কিন্তু নামাকৰণ পুনৰ ঘৈৰালী আদৰ্শ চিকিৎসালয় কৰিবৰ কাৰণে তেখেতসকলে দাবী জনায় এনেদৰে ৰাজপথত নামি পৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন শ্লোগানেৰে তেখেতসকল কিন্তু এতিয়া এই যি ঘৈৰালী আদৰ্শ চিকিৎসালয়ৰ কিন্তু চৌহদ কঁপাই তোলাও দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে একাংশ মহিলা আছে, পুৰুষ আছে, মই জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আজি আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে এখন চিকিৎসালয়ৰ নামাকৰণক লৈ, কি ক'ব? আমি ৰাইজে চবেই ওলাই আহিছোঁ। আজি আমাৰ যিখন আদৰ্শ হস্পিটাল ফুলুগুৰি ঘৈৰালী নাম হৈ আছে সেই নামটো আমাক ঘৈৰালী হ'ব লাগে। কাৰণ আগতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি আগতে এনেকা ধৰ্ণা দিছিলোঁ, তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ হস্পিটাল ঘৈৰালী নামাকৰণ কৰি দিম বুলি, কিন্তু আজিলৈকে এইটো কৰা নাই। গতিকে আমাৰ মাটি আমাৰ হস্পিটাল আমাক ঘৈৰালী হ'বই লাগিব। আৰু যি MLA আমাৰ এতিয়া আছে সেই MLAক আমাক নালাগে, কাৰণ এই ফাঁকিবাজি MLAক আমাক নালাগে। আৰু MLA বৰ্তমান ইয়াত ঘৰ বনাই লৈছে, গতিকে আমি তেখেতক কি ক'ম? এইটো বিজনেছ বুলিয়ে ভাবোঁ আমি। সেইটোৰ কাৰণে আমাৰ হস্পিটালটো আমাৰ ঘৈৰালী নাম হ'বই লাগিব। আমাৰ এইটোৱে দাবী, আমাৰ হস্পিটাল ফুলুগুৰি নাম উঠাই দিব লাগিব, আমাৰ ঘৈৰালী হস্পিটাল নাম হ'বই লাগিব। ফুলুগুৰি নামটো কোনে দিলে বুলি ভাবিছে? কোনে দিলে বোলে MLA দিব চাগৈ, আমিতো আৰু নাজানো, আমিতো ইমান ভিতৰলৈকে সোমোৱা নাই। আমি কিন্তু দাবী কৰাৰ সময়তো আমাক কৈছিলে ঘৈৰালী নাম সোমাই দিম বুলি। পল্লৱ লোচন আছিলে সেইটো সময়ত, হিমন্ত বিশ্ব শৰ্মা আছিলে চিকিৎসা MLA এই মন্ত্ৰী, আৰু পল্লৱ লোচন আছিলে। আৰু এগৰাকী মহিলা আছে। হয় বাইদেউ, কি ক'ব? আজি আপোনালোকে নামাকৰণক লৈ এনেদৰে ৰাজপথত প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব? হয়, সেইটো আমাৰ মাটি হয় আৰু পল্লৱ লোচন দাস থকা সময়ে আমাৰ নামকৰণ কৰিছিলে মাটিটো। সেইটো কাৰণে আমাৰ মাটি হয়। আমি আশা কৰিছিলোঁ যে চিভিলখন হ'ব, তেতিয়া আমাৰ কিবা হেৰি হ'ব। আমাৰ ৰাইজেবাসী আশা ৰাখিছিলে মাটিটো আমাৰ হয়, আমি দিলোঁ চৰকাৰক যে চিভিলখন হ'ব বুলি। এতিয়া সেইটো চিভিলখন হেমন্ত ছাৰে আহি এই কৃষ্ণ কমল তাত আহি আমাৰ চিভিলখন এতিয়া ফুলুগুৰি নামত কৰিলে। সেইটো আমাৰ নামত হ'ব লাগে, আমাৰ মাটিত আছে। আমি আশা কৰিছোঁ পল্লৱ লোচন দাস যিছে কৈছিলে যে মাটিখন ফুলুগুৰি গৰালীৰ হ'ব, আৰু গৰালীৰ হয়, চিভিলটো গৰালীৰ হয়, গৰালীৰ নামকৰণ হ'ব লাগে। সেইটো কাৰণে আমি সেইটো কথা কওঁ যে চিভিল আমাৰ হয়, আমাৰ মাটিত আছে। আমাৰ নিজৰ মাটি ভাঙা সেই মাটিবিলাক আমাৰ দাদী যিমান মা দেউতাৰ আগৰ পিনি মাটি ভাঙি থৈছে, সেই মাটিটো আমাৰ হ'ব লাগে। আৰু সেইটো মাটি আমি বেলেগক দিব নোৱাৰোঁ, সেইটো দাবী আমাক লাগে। চিভিলটো আমাৰ। আৰু একাংশ পুৰুষ আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? মই ক'ব খুজিম ইয়াত যে 1920 চনত আমাৰ মুখ্যমন্ত্ৰী আহিছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সেইটো সময়ত আমাৰ এই উদ্ঘাটন হ'ল, ইয়াত অপেনিং হ'ল। আমাৰ মন্ত্ৰী আছিলে পল্লৱ লোচন দাস, তেখেতেও ফুলুগুৰি নামটো হৈছিলে জনামতে আমি, কিন্তু তেখেতে আমাৰ ৰাইজে আপত্তি কৰাৰ কাৰণে আৰু তেখেতে খবৰ কৰিলে চাৰ্কুলাৰত SDO অফিচত, আৰু গম পালে যে মাটিখন ঘৈৰালী নামত আছে। আৰু তেখেতে আমাৰ ইচ্ছাকৃতভাৱে নহয়, আমাৰ ৰাইজৰ অনুমোদন ৰাখি তেখেতে আমাৰ মাটিখন আমাৰ নামত কৰিলে। কিন্তু এতিয়া বৰ্তমান আমাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, তেখেতে আমাক নোসোধাকৈ কোনো ধৰণৰ আলোচনা নকৰাকৈ ইচ্ছাকৃতভাৱে তেওঁ ফুলুগুৰি নামটো কৰিছে। গতিকে আমি দুখিত ৰাইজ, আজি সেইকাৰণে আমি ওলাই আহিলোঁ। আৰু এটা কথা আমি ভাবিছোঁ ইয়াত মানে তেখেত যিহেতু মুখ্যমন্ত্ৰী অপেনিং কৰিছিলে কামখিনি, উদ্বোধন কৰিছে, আৰু তেখেতে উদ্বোধন কৰা কামখিনি এখন বিধায়কে
ইচ্ছাকৃতভাৱে নাম সলনি কৰি দিব পাৰে নে এই বস্তুটো আমি দুখিত পাইছোঁ আৰু মুখ্যমন্ত্ৰীলৈ আবেদন আমাৰ যে মাটিখন আমাৰ নামত নামকৰণ কৰে বুলি সেইটোৱে কথা মোৰ হয় আৰু এজন লোক আছে হয় দাদা কি ক'ব এইটোৱে আমাৰ দুখিত যিহেতু আমি অলপ উপৰোক্ত ব্যক্তিয়ে ক'লে যে আমাৰ যিহেতু ঘৰালিৰ মাটি হয় আৰু ঘৰালিৰ মাটি যিহেতু আমাৰ ঘৰালিৰ নামটো হ'ব লাগে ইয়াত ফুলগুৰি ব্ৰেকেটত ঘৰালি আদৰ্শ হস্পিটেল হৈ আছে গতিকে এইটো আমাক নালাগে আমাৰ ঘৰালি আদৰ্শ হস্পিটেল হ'ব লাগে আৰু লগতে যিহেতু আমাৰ আজু ককাহঁতে যিহেতু মাটি ভাঙি পেলাই ইয়াত মানে মাটিখিনি দান কৰিলে সেই হিচাপে আমাৰ ল'ৰা ছোৱালী ইয়াতে সংস্থাপন পাব লাগে বুলি আমাৰ ফালৰ পৰা ৰাইজৰ অনুৰোধ আছে ধন্যবাদ হয় মই কৈছোঁৱেই যে 2020 চনত এই যি ঘৈৰালি চাহ বাগিচাৰ একাংশ লোকে প্ৰায় 20 বিঘা মাটি এই চিকিৎসালয়খনৰ কাৰণে তেখেতসকলে দান কৰিছিল আৰু তাৰ পিছত কিন্তু এই যি আদৰ্শ চিকিৎসালয় এই চিকিৎসালয়খন ঘৈৰালি আদৰ্শ চিকিৎসালয় হিচাপে ইয়াত শুভ আধাৰশিলা স্থাপন কৰিছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া বৰ্তমানৰ যি বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ইয়াৰ নাম সলনি কৰি ফুলগুৰি ঘৈৰালি আদৰ্শ বিদ্যালয় নামকৰণ কৰাৰ পিছত কিন্তু তেখেতসকলে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু অতি শীঘ্ৰেই এই যি আদৰ্শ চিকিৎসালয় আছে এই চিকিৎসালয়খনৰ নামকৰণ সলনি কৰি পুনৰ ঘৈৰালি আদৰ্শ চিকিৎসালয় নামকৰণ কৰিবলৈ তেখেতসকলে ইতিমধ্যে দাবী জনাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেখেতসকলে এই প্ৰতিবাদস্থলীৰ পৰাই তেখেতসকলে কৈছে যে এই যিখন চিকিৎসালয় এই চিকিৎসালয়খনৰ নাম ঘৈৰালি আদৰ্শ চিকিৎসালয় হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ